পুখুৰীটোৰ ঐতিহাসিক কিবা বৈশিষ্ট্য আছে নেকি? আছে আমি আগতে আমাৰ দেউতাৰ দিনত শুনিছোঁ যে ইয়াত বোলে এটা বৈশিষ্ট্য আছিল কি ইয়াত কোনোবাই যদি গাঁৱৰ মানুহে অসুবিধাত পৰে সকাম এনেকৈ কাঁহী বাতি দিয়া মেলা সেইখিনি বোলে ইয়াত টোপোলা পানে যদি সেৱা সৎকাৰ কৰে তেতিয়া এই বস্তুখিনি ইয়াৰ পাৰতে থৈ যায় থোৱা দেখা পায় আৰু সেইমতে লৈ যায় ঘৰলৈ সকাম নিকাম কৰে ডাঙৰ সকাম হ'লে আৰু ইয়াৰ পাৰতে থয় আৰু বস্তুটো দুদিনৰ পিছত নাইকিয়া হৈ যায়। ৰহাৰ ৰহদৈ টিপামৰ ভাদৈ হলগুৰিৰ আঘোণী বাই হয়। আজি আমি ঐতিহাসিক সমল বিচাৰি ডিব্ৰুগড় জিলাৰ টিংখাং অঞ্চললৈ আহিলোঁ। এই টিংখাঙৰ এখন ঐতিহাসিক ক্ষেত্ৰ হ'ল আঘোণী বাৰী। মই বৰ্তমান আঘোণী বাৰীত আছোঁ আৰু এই আঘোণী বাৰীনো কি সেই বিষয়ে আপোনালোকক জনাম। হয়, এইখনে হ'ল সেই আঘোণী বাৰীৰ বাৰীখনৰ কিয়দাংশ দেখুৱাইছোঁ আপোনালোকক। এয়া বাৰীৰ ঢাপৰ অংশ এতিয়াও আছে। এয়া হ'ল আঘোণী বাৰীৰ বাৰীখন এখন। এখন হ'ল আঘোণী বাৰীৰ বাৰী। এই বাৰীখন কিমান মাটিকালি কিমান আছিল আপোনালোকক সবিশেষ জনাম। এয়া বাৰীখনৰ এটা অংশৰ ঢাপ এইটো ঢাপ আঘোণী বাৰীৰ বাৰীখনৰ এটা ঢাপ দেখাইছোঁ দক্ষিণ প্ৰান্তৰ। এয়া হ'ল দক্ষিণ প্ৰান্তৰ এইটো ঢাপ এখন বৃহৎ এখন বাৰী। স্বৰ্গদেউ গদাধৰ সিংহ যেতিয়া ৰজা হোৱাৰ পাছত কৃতজ্ঞতাৰ চিনস্বৰূপে এই আঘোণী বাৰীক এই বাৰীখন দান দিছিল। এয়া হ'ল আঘোণী বাৰীৰ বাৰীখন। এই বাৰীখনৰ সন্দৰ্ভত আজি ইয়াৰ এজন গণ্যমান্য ব্যক্তি অৱসৰপ্ৰাপ্ত শিক্ষক নীৰেণ গগৈ ডাঙৰীয়াৰ পৰা আমি সবিশেষ জানিম। প্ৰকৃততে এইখন কিমান বছৰ পুৰণি, ইয়াৰ ঐতিহাসিক বৈশিষ্ট্য কি এই বিষয়ে তেখেতে ক'ব। স্বাগতম জনাইছোঁ আপোনাক। নমস্কাৰ। এই বাৰীখন কাৰ আছিল? এই বাৰীখন আছিল আঘোণী বাৰী। হয়, বুৰঞ্জীত এটা প্ৰবাদ আছে যে ৰহাৰ ৰদৈ টিপামৰ ভাদৈ হলগুৰি আঘোণী বাৰী। এই হলগুৰি আঘোণী বাৰীৰ নামতে এই বাৰীখন গদাধৰ সিংহই স্থাপন কৰিছিল। গদাধৰ সিংহ ৰজা হোৱাৰ পিছত গদাধৰ সিংহক তেওঁলোকে কেনেদৰে সহায় কৰিছিলে? গদাধৰ সিংহক তেওঁ সহায় কৰিছিল বোধহয় তেওঁ যেতিয়া মানে আহোম সৈন্য চানসকলে যেতিয়া তেওঁক বন্দী কৰিবলৈ বা হত্যা কৰিবলৈ লৰজা মানে শাসনৰ দিনত লালুক বৰফুকনৰ কুচক্ৰান্তত পৰি তেনেকুৱা এটা নিয়ম বনাইছিল যে আহোমৰ এটা নিয়ম আছে যে যাৰ গাত অংগঘাত থাকিব বা কিবা ঘূণ ঘাণ থাকিব তেওঁ কেতিয়াও ৰজা হ'ব নোৱাৰে, ৰজাৰ উপযুক্ত নহয়। ঠিক তেনেকৈ যিমান কোঁৱৰ আছিল আমাৰ ৰাজ্যত তেতিয়া লৰজাই মানে সকলোকে অংগঘাত কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু গদাধৰ ঠিক সেইমতে তেওঁ এজন ৰজা হোৱা প্ৰাৰ্থী আছিল। কিন্তু তেওঁক অৱশ্যে মানে তেওঁক অংগঘাত বা তেওঁ হত্যা কৰিব নোৱাৰিলে। কিন্তু যেতিয়া তেওঁ পলাই ফুৰোঁতে তেওঁ এদিন হয়তো এই হলগুৰি পাইছিলি আৰু হলগুৰি পাওঁতে তেওঁক যেতিয়া চাওদাংসকলে খেদি লৈ আহিছে বা সৈন্যসকলে খেদি লৈ আহিছে তেতিয়া তেওঁ সেই আঘোণী বাৰী ইয়াত আমি ৰক্ষা কৰিলে বুলি আমি জানো। এই তাৰ পাছতে গদাধৰ সিংহ ৰজা হোৱাৰ পাছত আঘোণী বাৰীক ভূমিখণ্ড দিছিলে নেকি? হয়, যেতিয়া গদাধৰ সিংহ ৰজা হ'ল তেতিয়া তেওঁক ৰাজসভালৈ মাতি নিলে আৰু মাতি নিওঁতে তেতিয়া তেওঁ যিখিনি উপকাৰ কৰিলে গদাধৰ সিংহক সেই উপকাৰৰ তেওঁ বিনিময়ত বুলি ভাবিছোঁ তেওঁক এই আঘোণী বাৰী নামৰ জেগাতে এখন প্ৰায় 100 বিঘাৰ ভিতৰৰ এডোখৰ মাটিত ঢাপ চাপ মাৰি যেনেকৈ আমাৰ এখন ঘৰ বনাই ঢাপ চাপ মাৰি কাষতে এটা পুখুৰী খনাই তেওঁ ইয়াক সংস্থাপন দিছিলে। সেই আঘোণী বাৰী হয়। ইয়াত ঐতিহাসিক সেই বাৰীখনৰ উপৰিও আৰু কি আছে? হয়, আমাৰ ইয়াত আছে এই বাৰীখনৰ ঢাপটোতো আছেই আৰু এটা পুখুৰী আছে। পুখুৰী তেতিয়াই খন্দুৱাবলৈ পুখুৰীটো আৰু পুখুৰীটো আমাৰ যথেষ্ট ডাঙৰ মানে প্ৰায় 1.5 বিঘা 2 বিঘা মাটি পুখুৰীটো হ'ব। তাত এতিয়াতো 300 বছৰ ওপৰ হ'ব গদাধৰ সিংহ 1600 কিমান খ্ৰীষ্টাব্দ আছিলে। 300 বছৰ 350 বছৰ হৈছে। হয়। এই আঘোণী বাৰীৰ মৈদাম আছে নেকি ইয়াত? নাই, মৈদাম নাই। সমাধি ক'ত কৰিলে সেইটো নাই। আৰু তেওঁৰ
নাতিপুতি বা যিহে লাগে সেই ক'ত গ'ল কিন্তু আমি এতিয়াও তাত আমি পোৱা নাই এই মাটিখণ্ড ভূখণ্ড যদিও আমি সেই ক্ষেত্ৰলৈ যাব বিচৰা নাই এই ভূখণ্ড চৰকাৰী খণ্ডৰ নে এতিয়া ব্যক্তিগত খণ্ডত এতিয়া আজি কিছুদিনৰ আজি কেইবছৰমান আগত ব্যক্তিগত খণ্ডৰ হৈছে এলটমেণ্ট দিছে ন এলটমেণ্ট দিছে সম্পূৰ্ণই দি দিলে নেকি সম্পূৰ্ণ প্ৰায় সম্পূৰ্ণই দিছে পটা দিছে হয় সাৰ্ভে হৈছিলে আঘোনি বাই অস্তিত্ব শেষ হৈ যাব অস্তিত্ব শেষ হৈ গৈছে প্ৰায় শেষ হৈ গৈছে যেহেতু আপোনালোক গণ্যমান্য ব্যক্তি অঞ্চলটোৰ ব্যক্তি ঐতিহাসিক সমল কিঞ্চিত পৰিমাণে হ'লেও যদি থোৱা হ'লে চৰকাৰে সংৰক্ষণ কৰা হ'লে তেতিয়া আছিল নেকি হয় এইটোতো আমি খুব মানে ভাল কথাই হৈছে এইটো আমি ভাবিছোঁ কিন্তু আমি এটা কংগ্ৰেছ চৰকাৰ দিনত আমি এটা মানে 10 লাখ টকা এটা অনুদান পাইছিলোঁ 10 লাখ টকাৰ কিন্তু আমি ইয়াত মাটি ভিজাল কোনেও মাটি নিদিলে বাৰু কিন্তু সেই খাত হ'লে মোৰ নিজৰ কথা হ'লে মই ক'ব লাগিব যে মোৰ অকণমান মাটি আছিলে তাৰে মই প্ৰায় মানে 1.5 বিঘা মাটি মানে চৰকাৰক মই অনুদান কৰি দিছোঁ এইটো খুব ভাল কথা হয় চৰকাৰক দিলে চৰকাৰক দিছোঁ সেই মাটিখণ্ডত এতিয়া কিবা কনষ্ট্ৰাকশ্যন বা আছে আচ্ছা তাত আঘোণবাই নামৰ এটা মানে ভৱন বনোৱা হৈছিলে সেইটো আধা খৰীয়া হৈ আছে আৰু এটা গদাধৰ সিংহৰ প্ৰতিমূৰ্তি আছে আমাৰ ইয়াৰ গণ্যমান্য ব্যক্তি শিক্ষাবিদ নীৰেণ চন্দ্ৰ গগৈ তেখেতৰ মুখেৰে শুনিলে এই বৰ্তমান ইয়াৰ যিটো মাটি সেই মাটি প্ৰায় চৰকাৰে এলটমেণ্ট দিছে ইয়াত যিসকল বাসিন্দাই বসবাস কৰি আছিল তেখেতসকলৰ নামত এলটমেণ্ট দিলে কিন্তু নীৰেণ চন্দ্ৰ গগৈ প্ৰায় 1.5 বিঘা নহয় জানো 1.5 বিঘা ভূমি তেখেতেও দখলত আছিল কিন্তু চৰকাৰক তেখেত যিহেতু ইয়াৰ ঐতিহাসিক কথা বুজি পালে তেখেতে চৰকাৰক দান দিলে খুব ভাল কাম কৰিলে সেই স্থানত কাৰ মূৰ্তি ক'লে এই গদাধৰ সিংহ আৰু এটা আঘোণবাই নামৰ স্তম্ভ মানে ভৱন এটা নিৰ্মাণ কৰা হৈছে সেই ভৱন আৰু গদাধৰ সিংহৰ প্ৰতিমূৰ্তি য'ত নিৰ্মাণ কৰা হৈছে সেই স্থানলৈ এতিয়া আমি যাম মাটিখণ্ড আপোনাৰ নিয়ন্ত্ৰণত আছিল নহয় জানো কিমান বিঘা আছিল ক'লে এতিয়া প্ৰায় 1.5 বিঘা চৰকাৰক দান দিলোঁ কি নিৰ্মাণ কৰিছে এতিয়া ইয়াত এতিয়া আমি আঘোণবাই ভৱন বুলি এটা ভৱন নিৰ্মাণ কৰা হৈছে এইটো আধা হৈ আছে বাৰু এইটো মানে কংগ্ৰেছ চৰকাৰত এট মুণ্ডা আছিল তেতিয়া এম এল এ তেওঁ এলটমেণ্ট দিছিলে তেওঁ কৰিছে আনটাৰ ফাণ্ডৰ হয় এইটো গদাধৰ সিংহৰ প্ৰতিমূৰ্তি হয় এইটো আপোনালোকক দেখুৱাইছোঁ গদাধৰ সিংহৰ প্ৰতিমূৰ্তি ইয়াত গদাধৰ সিংহৰ পদধূলা আছে আঘোনি বাইৰ পদধূলা আছে এইখন যেতিয়া গদাধৰ সিংহ ৰজা হ'ল গদাধৰ সিংহই কৃতজ্ঞতাৰ চিন স্বৰূপে আঘোনি বাইক এই ভূমিখণ্ড দান দিছিল এয়া গদাধৰ সিংহৰ প্ৰতিমূৰ্তি হয় এইটোৱে হ'ল আঘোনিবাই পুখুৰী আঘোনিবাৰীত থকা এটা পুখুৰী এইটো আঘোনিবাই পুখুৰী নহয় জানো কিমান হ'ব ইয়াৰ মাটি আমাৰ একেবাৰে তলিত মানে 1.5 বিঘা আছে 1.5 বিঘা এইটো 1.5 বিঘাৰ এটা পুখুৰী বৰ্তমান জহি খহি গৈছে কিন্তু ইয়াক পুনৰ যদি খনন কৰে তেতিয়া নিশ্চয় ভাল হ'ব আমাৰ যিহেতু এটা ঐতিহাসিক চিহ্ন ইয়াত দেশী বিদেশী পৰ্যটক আহিব এই বাৰীখন চাবলৈ পৰ্যটক আহিব এই পুখুৰীটো চাবলৈ পৰ্যটক আহিব গতিকে পুখুৰীটো নিশ্চয় মেৰামতি কৰাৰ প্ৰয়োজন আছে চৰকাৰৰ সহযোগ লাগিব চৰকাৰৰ সহযোগ নিশ্চয় লাগিব চৰকাৰে যদি আমাক ধৰক এই সম্পৰ্কত যদি এখন অনুদান দিয়ে মানে পুখুৰীটোৰ তেতিয়া ইয়াত ৰাইজে যথেষ্ট সহায় কৰিব আৰু বাৰীখন যিহেতু এলটমেণ্ট অলৰেডি দিলেই কিন্তু ঢাপৰ কিয়দাংশ এতিয়াও চিহ্ন আছে সেই ঢাপটো ৰক্ষা কৰিব পাৰি নেকি পাৰি চৰকাৰে যদি সহযোগ কৰে চৰকাৰে যদি সহায় কৰে আমি নিশ্চয় ৰক্ষা কৰিব পাৰিম বুলি ভাবিছোঁ ঢাপকেইটা মানে ঘৰ দুৱাৰ নহ'লে বসতি কৰিছে তেওঁলোকে বাৰীখন চহকী কৰক হয় তাত আপত্তি নাই যিহেতু চৰকাৰে এলটমেণ্ট দিলেই কিন্তু ঢাপকেইটা অন্ততঃ যদি আমি ৰক্ষা কৰিব পাৰোঁ তেতিয়া আমাৰ স্মৃতি জীয়াই থাকিব পৰ্যটক আহিব পৰ্যটন ক্ষেত্ৰখনো টনকিয়াল হ'ব নিশ্চয় ইয়াৰ বাৰীত যিসকল বসতি কৰি আছে তেওঁলোকৰ সহযোগ কৰিব এটা ভৱন এই আঘোনিবাইৰ ভৱনৰ কাষতে আন এটা ভৱন নিৰ্মাণ কৰা হৈছে এইটো কিহৰ ভৱন ক'লে এইটো আণ্ডাৰ ফাণ্ডৰ আলহী ঘৰ বুলি বনাইছিলে এইটো এতিয়া ধৰক আজি 2 বছৰমান হৈছে 2 বছৰ হৈছে আমাৰ বিমল বাদেৱৰ দিনতে ইয়াত আপোনালোকে মেডাম হেপি পাতে আমি এই যোৱাবাৰ পাতিছোঁ
31 জানুৱাৰীত আমি যথেষ্ট ডাঙৰকৈ পাতিছোঁ বুলি ভাবিছোঁ আৰু ৰাইজো হৈছে যথেষ্ট আৰু আমি এবাৰ ইয়াত আহোমক ফুৱালুং পাতিছিলোঁ ষ্টেট ভিত্তিত ৰাজ্যিক ভিত্তিত হয় এইখন হ'ল আঘোণীবাৰী উচ্চ মাধ্যমিক বিদ্যালয় এই আঘোণীবাৰীৰ বাৰীখনতে যিহেতু স্থাপন হ'ল সেই আঘোণীবাৰীৰ কৃতজ্ঞতাৰ চিনস্বৰূপে এই স্কুলখনৰ নাম আঘোণীবাৰী উচ্চ মাধ্যমিক আপুনি ইয়াতে ইয়াতে কৰিছিলোঁ মই প্ৰধান শিক্ষক আছিলোঁ কেতিয়া অৱসৰ হ'লে মই 14 চনত এইখন আঘোণীবাৰী আছিলে বাৰীৰ ভিতৰতে মানে এই পশ্চিম ফালৰ ঢাপটোৱে আলি হৈছে এতিয়া পিডব্লিউ বনাইছে এইটো বাৰু ঠিকেই আছে বাৰু আমাৰ ৰাজহুৱা এটা প্ৰতিষ্ঠান নহয় জানো আপোনাৰ কাষতে আঘোণীবাৰী ভৱন নিৰ্মাণ হৈছে গদাধৰ সিংহৰ প্ৰতিমূৰ্তি স্থাপন হৈছে ভাল কথা ইয়াৰ ভিতৰতে হলগুৰি আঘোণীবাৰী এম ই স্কুলো আছে হয় নেকি সেইটো চাইডে আছে সেইটো চাইডে মুঠুৰি কাষলৈ আৰু এই পুখুৰীটোৰ কথা যে কৈছিলে আপুনি পুখুৰীটোৰ ঐতিহাসিক কিবা বৈশিষ্ট্য আছে নেকি আছে আমি আগতে আমাৰ দেউতাৰ দিনত শুনিছোঁ যে ইয়াত বোলে এটা বৈশিষ্ট্য আছিল কি ইয়াত কোনোবাই যদি গাঁৱৰ মানুহে অসুবিধাত পৰে সকাম এনেকৈ কাঁহী বাতি দিয়া মেলা সেইখিনি বোলে ইয়াত টোপোলা পানী যদি সেৱা সৎকাৰ কৰে তেতিয়া এই বস্তুখিনি ইয়াৰ পাৰতে থৈ যায় থোৱা দেখা পায় আৰু সেইমতে লৈ যায় ঘৰলৈ সকাম নিকাম কৰে ডাঙৰ সকাম হ'লে আৰু ইয়াৰ পাৰতে থয় আৰু বস্তুটো দুদিনৰ পিছত নাইকিয়া হৈ যায় দুদিনৰ পিছতে কিন্তু এনেদৰে মানুহে বোলে তেতিয়া চলাই আছিল কিন্তু পাছলৈ যেতিয়া মানুহে ঘূৰাই নিদিলে বস্তুটো তাৰপিছত আৰু নাইকিয়া হৈ গ'ল জনবিশ্বাস হয় হয় এই আঘোণীবাৰীৰ বাৰীখনতে আন এখন বিদ্যালয় স্থাপিত হৈছে হলগুৰি আঘোণীবাৰী মজলীয়া বিদ্যালয় এইখনেই হ'ল হলগুৰি আঘোণীবাৰী মজলীয়া বিদ্যালয় এই আঘোণীবাৰীৰ বাৰীতে আছে এটা চৰকাৰী প্ৰতিষ্ঠান এইখন মজলীয়া বিদ্যালয় হলগুৰি আঘোণীবাৰী মজলীয়া বিদ্যালয় আঘোণীবাৰী বাৰীখনৰ ভিতৰতে এতিয়া দুখন বিদ্যালয় এইখন অৱশ্যে অলপ বাহিৰত আছে এই স্কুলখনৰ পিছফালেহে গৈছে ৰাস্তাটো আলিটো মানে ঢাপটো হয় লাগি আছে আৰু হয় আঘোণীবাৰীৰ বাৰীখনৰ সীমাতে থকা এইখন বিদ্যালয় অসমৰ এখন ঐতিহাসিক ক্ষেত্ৰ হ'ল আঘোণীবাৰী এই আঘোণীবাৰীখন প্ৰায় 300 বছৰ অতিক্ৰম কৰিছে 350 বছৰ হওঁ এইখনেই হ'ল আঘোণীবাৰী এই আঘোণীবাৰীৰ এইটো হ'ল এটা ঢাপৰ অংশ এইটো ইয়াৰ নাগৰিক এই বাৰীখনত বসতি কৰি থকা এজন নাগৰিক আপোনাৰ নামটো কি ক'লে নমস্কাৰ মোৰ শুভজিৎ বৰপাত্ৰ গোহাঁই হয় আপোনাৰ ইয়াতে মাটি আছে নহয় জানো মাটি অলপমান আছে এলটমেণ্ট পালে এলটমেণ্ট যোৱা বছৰ দিলে আমাৰ এই হেৰি বসুন্ধৰা যোগেদি সকলোকে দিলে চাগে প্ৰায় মানুহকে দিলে ময়ো পালোঁ এই বাৰু আপোনালোকে এলটমেণ্ট পালে আমাৰ তাত ক'বলগীয়া নাই এই ঢাপকেইটা যিহেতু ঐতিহাসিক সম্পদ আঘোণীবাৰীৰ বাৰীখনৰ ঢাপকেইটা সংৰক্ষণ কৰিব পাৰি নেকি নিশ্চয়কৈ এইটো আমাৰ চৰকাৰে যদি সহযোগিতা দিয়ে স্থানীয় ৰাইজৰ যদি মনপুত যদি তেনেকুৱা আঁচনি যদি আনিব পাৰে তেতিয়া নিশ্চয়কৈ মানুহবিলাক য'ত যেনেকৈ আছে তেনেকৈ থাকিবলৈ দিব লাগিব 1 নম্বৰ কথা 2 নম্বৰতে আপুনি এই ৰাস্তা পদূলিবিলাক উন্নত মানদণ্ড কৰি এখন আদৰ্শ গাঁও প্ৰতিষ্ঠা যদি কৰিব পৰা হয় এই ক্ষেত্ৰত আমি আমাৰ সাধাৰণ মন্ত্ৰী বিমল বৰা ডাঙৰীয়াকো অৱগত কৰিছিলোঁ আগতে এবাৰ তাৰপৰা আকৌ আমি এনেই কাগজো দি থৈছোঁ ডেভেলপমেণ্ট কাউন্সিল আমাৰ টাই আহোম ডেভেলপমেণ্ট কাউন্সিলকো কাগজ দি থৈছোঁ তেনেকৈ কৰি থকা হৈছে তেনেকৈ যদি আদৰ্শ গাঁও এখন প্ৰতিষ্ঠা কৰিব পৰা হয় তেতিয়া খুব ভাল কথা হ'ব যেনে ধৰক গড়গাঁৱৰ ভিতৰত যেনেকৈ গাঁওখন আছে আজি তেনেকৈ এইটো বুৰঞ্জী প্ৰসিদ্ধ জেগা আঘোণীবাৰী ৰহা ৰৌদৈ টিপামৰ ভাদৈ হলগুৰি আঘোণীবাৰী এই হলগুৰিতে আঘোণীবাৰীক প্ৰতিষ্ঠা কৰিছিলে গদাধৰ সিংহই তেওঁ ইয়াত আঘোণীবাৰীক সংস্থাপন দিছিলে বাৰী এখন পাতি দিছিলে এতিয়া অৱশিষ্ট ঢাপটো অলপ আছে বাকী এই ঢাপকেইটাকে যদি সংৰক্ষণ কৰি আৰু বাৰীখন এখন আদৰ্শ বাৰী নহয় জানো মানুহবিলাক তাতে থাকক য'ত যেনেকৈ তেওঁলোকে সংস্থাপিত চৰকাৰী এলটমেণ্টতে থাকক তাত আমাৰ ক'বলগীয়া নাই নহয় জানো বাৰীখন যাতে ঢাপকেইটা সংৰক্ষণ হোক এখন আদৰ্শ গাঁও হোক তেতিয়া পৰ্যটক আহিব কিমান মাটি আছে ইয়াত মাটি এনেই এবাৰ জুখিছিলে 100 কিমান বিঘামান মাটি আছিলে একজেক্ট মই এতিয়া সেইটো ক'ব নোৱাৰিম আপোনাৰ মঞ্চ আপোনাৰ কণ্ঠ